নমস্কাৰ অসমীয়া নৱবৰ্ষৰ এই বছৰৰ ব্যক্তি বিশেষৰ ৰাশিসমূহৰ স্বাস্থ্য বা শাৰীৰিক অৱস্থা অকমান গণনা কৰি দিছো। মেঘ ৰাশি এই বছৰ জাতক জাতিকাসকলৰ শাৰীৰিক অৱস্থা ভালেই দেখা যায়। কিছুমানৰ অলপ ENT প্ৰব্লেম আৰু মানসিক অস্থিৰতা দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পেটৰ যিকোনো সমস্যা দেখা দিব পাৰে আৰু হয়তো কটা চিঙা অৰ্থাৎ অপাৰেশ্যন হ'ব পাৰে। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাৰ এই বছৰ শাৰীৰিক ইমান ভাল নহয়। ৰক্ত বিষয়ৰ চৰ্মৰোগ দাঁত কাণৰ যিকোনো সমস্যা দেখা যায়। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলে গ্যাস্ট্ৰিক অৰ্থাৎ পেটৰ যিকোনো সমস্যা বদহজম লিভাৰ ইত্যাদি ভুগিব পাৰে। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ ডিঙি বুকু আৰু স্নায়ু ৰোগৰ যিকোনো প্ৰাধান্যতা দেখা যায়। অস্ত্ৰোপচাৰো হ'ব পাৰে, হয়তো সৰু সুৰাকে হ'ব, ডাঙৰ নহ'বও পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণ ৰোগতে ধন ক্ষয় হোৱা দেখা যায়। অস্ত্ৰোপচাৰো হ'ব পাৰে, তেনেকুৱা যোগ প্ৰবল দেখা গৈছে। ধনু ৰাশি শাৰীৰিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকল সাৱধান হোৱাটো ভাল, কাৰণ যিকোনো সময়ত পুৰণি ৰোগে দেখা দিব পাৰে। মকৰ ৰাশি শাৰীৰিক ক্ষেত্ৰত বিশেষ তেনেকুৱা একো দেখা যোৱা নাই, সৰু সুৰাকে কিবা হ'লেও উন্নত চিকিৎসাৰ দ্বাৰা ৰোগৰ উপশম ঘটিব। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলে সাৱধানে থকাটো উচিত। পুৰণি ৰোগৰ প্ৰাদুৰ্ভাৱৰ লগতে নতুন ৰোগে দেখা দিব পাৰে। সাধাৰণ কটা চিঙাও দেখা যায়। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আশু আৰোগ্য তথা স্বাস্থ্যজনিত কোনো ৰোগৰ বেয়া প্ৰভাৱ দেখা যোৱা নাই। কেৱল বছৰৰ শেষত কিছু দৈহিক পীড়া দেখা গৈছে। আজিলৈ আহিছোঁ, আপোনালোকলৈ পুনৰ ধন্যবাদ জনাইছোঁ।